সকলোকে স্বাগতম জনাইছোঁ LPNME স্যাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ চৰিত্ৰপাঠ কিতাপৰ 2 নম্বৰ পাঠ। পাঠটোৰ নাম কি দিয়া আছে? শিষ্টাচাৰ বা সজ আচৰণ। এই পাঠটিত থকা অনুশীলনী প্ৰশ্নকেইটা অনুশীলনী 28 নম্বৰ পেজত আমাৰ অনুশীলনীৰ প্ৰশ্নখিনি দিয়া আছে। অনুশীলনী পাঠ 2। এই পাঠ 2ৰ যোনকেইটা প্ৰশ্ন আছে এই প্ৰশ্নখিনি আজি আমি উত্তৰখিনি সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটো কি কৈছে? সজ আচৰণ কাক বোলে বুজাই লিখা। ইয়াৰ উত্তৰকেইটা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। 1 নম্বৰ প্ৰশ্ন, সজ আচৰণ কাক বোলে বুজাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। সজ আচৰণ বুলিলে সেই ব্যৱহাৰ বা আচৰণক বুজোৱা হয় যি সহজ, সৰল আৰু নিৰ্ভীক হয়। এই ধৰণৰ আচৰণত কোনো কৃত্ৰিমতা বা বাহ্যিক প্ৰদৰ্শন নাথাকে। সজ আচৰণ থকা মানুহ এজন সদায় সত্য কথা কয়, মনত যি থাকে সেইটোৱে কয় আৰু আনৰ সহায় সহযোগিতাৰ বাবে সদায় সাজু থাকে। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে? আমি ৰাজহুৱা ঠাইবিলাকত কেনে আচৰণ কৰা উচিত। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। ইয়াৰ উত্তৰটো এইদৰে লিখিবা। আমি ৰাজহুৱা ঠাইবিলাকত কেনে আচৰণ কৰা উচিত। ইয়াৰ উত্তৰটো লিখিবা। আমি ৰাজহুৱা ঠাইবিলাকত থকা সময়ত সকলোৰে সুবিধা আৰু নিৰাপত্তাৰ কথা ভাবি আচৰণ কৰা উচিত। যেনে সদায় শৃংখলাবদ্ধ হোৱা, চিঞৰ বাখৰ নকৰা, আৱৰ্জনাবোৰ ডাষ্টবিনত পেলোৱা, আনক সন্মান জনোৱা, চিনাকি নোহোৱা মানুহৰ সৈতে সৌজন্যমূলক আচৰণ, ৰাজহুৱা সম্পত্তিৰ ৰক্ষণাবেক্ষণ আদি। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ উত্তৰটো লিখি দিবা। ইয়াৰ পাছত 3 নম্বৰটো চোৱা। আমি পিতৃ মাতৃৰ প্ৰতি কেনে আচৰণ কৰা উচিত। পুৰুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা। অৰ্থাৎ আমি এই পিতৃ মাতৃসকলৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগিব সেয়াৰ উত্তৰটো লিখিব লাগিব আৰু পুৰুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰিব লাগিব। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। আমি পিতৃ মাতৃৰ প্ৰতি কেনে আচৰণ কৰা উচিত, পুৰুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিব এইদৰে। আমি পিতৃ মাতৃৰ প্ৰতি সদায় সন্মান, মৰম, পিতৃ মাতৃৰ মতামতক সন্মান জনোৱা আৰু সদায় সজ আচৰণ কৰা উচিত। অসুখত যত্ন লোৱা, বয়স হ'লে সহায় কৰা আদি আচৰণ পালন কৰা আমাৰ দায়িত্ব। এতিয়া এই পুৰুৰ কাহিনীটো কেনেকৈ লিখিবা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। পুৰু আছিল যযাতিৰ নুমলীয়া পুত্ৰ। এই নুমলীয়া শব্দটোৰ অৰ্থ হ'ল নম্ৰ আৰু ভদ্ৰ। অৰ্থাৎ আমাৰ পুৰু কি আছিল? এজন ভাল কি আছিল? পুত্ৰ আছিল। যযাতিয়ে কাম বাসনাৰ বাবে বুঢ়াৰ পৰা তৰুণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে তেওঁ নিজৰ পুত্ৰসকলক যৌৱন দিবলৈ ক'লে, কিন্তু সকলোৱে অস্বীকাৰ কৰিলে। কেৱল পুৰুৱেই পিতৃৰ আজ্ঞা মানি নিজৰ যৌৱন তেওঁক দিলে। এই ত্যাগেৰে সন্তুষ্ট হৈ যযাতিয়ে পুৰুক ৰাজসিংহাসন দিলে। এইটো হ'ল এইদৰে তোমালোকে 3 নম্বৰ এনচাৰটো লিখি দিবা। পুৰুৰ যোনটো কাহিনী আছে এইটো এইদৰে লিখি দিবা। ইয়াৰ পিছত 4 নম্বৰটো কি কৈছে? শিক্ষকৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত। উপমন্যুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা। এই উপমন্যুৰ কাহিনীটো আমাৰ পাঠত দিয়া আছে, তোমালোকে চাই ল'বা তাৰ পৰা। ইয়াৰ এনচাৰটো কেনেকৈ লিখিবা প্ৰশ্নৰ? শিক্ষকৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত, উপমন্যুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা এইদৰে। শিক্ষকৰ প্ৰতি আমাৰ আচৰণ সদায় সন্মানজনক, নম্ৰ, বিনয়ী, ভক্তিপূৰ্ণ আৰু সজ হোৱা উচিত। অৰ্থাৎ আমি সদায় কি কৰিব লাগে? আমাৰ ছাৰসকলক সদায় কি কৰিব লাগে? সন্মান কৰিব লাগে। আমি বিনয়ীভাৱে থাকিব লাগে, নম্ৰভাৱে থাকিব লাগে আৰু সদায় মনত ভক্তিপূৰ্ণ এটা ভাৱ ৰাখিব লাগে। আৰু উপমন্যু যোনটো কাহিনী আছে সেইটো কেনেকৈ লিখিবা চোৱা। উপমন্যু এজন সৎ আৰু ভক্তিশীল বিদ্যাৰ্থী আছিল। উপমন্যুৰ গুৰুৰ প্ৰতি বৰ ভক্তি আছিল। তেওঁ বৰ মনোযোগেৰে শাস্ত্ৰ অধ্যয়ন কৰাৰ বাবে অলপ দিনৰ ভিতৰতে গুৰুৰ বৰ প্ৰিয় পাত্ৰ হৈছিল। গুৰুৱে বিভিন্ন সময়ত উপমন্যুৰ কঠোৰ পৰীক্ষা লৈছিল। এই আটাইকেইটা পৰীক্ষাত উপমন্যুৱে গুৰুক বেয়া নাপায় সফলতাৰে সকলো পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উপমন্যুৰ শ্ৰদ্ধা, ভক্তি, একাগ্ৰতা আৰু ধৈৰ্যৰ ফলত সকলোখিনি জয় কৰিব পাৰিছিল। এইটো হৈ গ'ল আমাৰ উপমন্যুৰ যোনটো সাধু আছিল এইটো। আৰু এইটোৱেই হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 5 নম্বৰটো কি কৈছে? আলহী আৰু মগনীয়াৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত। ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। আলহী আৰু মগনীয়াৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত। ইয়াৰ উত্তৰটো এইদৰে লিখিবা। আলহী আৰু মগনীয়াৰ প্ৰতি আমাৰ আচৰণ সদায় নম্ৰ, সন্মানজনক আৰু সৌজন্যমূলক হ'ব লাগে। তলত চমুকৈ দিয়া হ'ল। আলহীৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে? ভালদৰে আদৰি, অৰ্থাৎ আলহীৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগিব? ভালদৰে আদৰি ল'ব লাগে, প্ৰয়োজনীয় সুবিধা দিব লাগে। এতিয়া মগনীয়াৰ প্ৰতি আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে? নম্ৰতা আৰু মৰমেৰে আচৰণ কৰিব লাগে। সহায়, সঁহাৰি আৰু কৃতজ্ঞতা দেখুৱাব লাগে।
এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ এনচাৰ। আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো নাপাহৰিবা। সকলোকে ধন্যবাদ।